শিকিলো যে এক্সিকিউটিভ কমিটি তেওঁ পুনৰ 27 বিঘা মাটি বিক্ৰী কৰাৰ কাৰণে ৰিজলিউশ্যন আনিলে আৰু এইটো ৰিজৰ্ভ বুলি তেওঁলোকে দেখালে আৰু আমি তেতিয়া উঠিলো যে আমি মাটি বিক্ৰী কৰিব চব অঞ্চলত তাত নিদো যি মাটি আছে তাত পুনৰ কিবা এটা ডেভেলপমেণ্ট ইনষ্টিটিউট বনাই ডেভেলপ কিন্তু তেওঁলোকে মাটি বিক্ৰী কৰাৰ ধান্দাত লাগিলে আৰু বিক্ৰী কৰাৰ কাৰণে উঠি পৰি লাগিলে তেওঁলোকে শ্বিলঙৰ পৰা মানুহ আহিলে চালে এই সকলো কথা যেতিয়া ৰাইজে গম পালে আমি আমি বিৰোধ কৰিলো যে মাটিটো বিক্ৰী কৰিব নালাগে কাৰণ এইটো আমাৰ মিছনাৰীসকলে আমাক দি যোৱা এটা সম্পদ হয় এইটো আমাৰ সম্পদ হয় ইয়াক আমাৰ ৰাখিব লাগিব গতিকে আমি সেই জায়গাটোক যিটো 27 বিঘা মাটি আমাৰ এতিয়া বাকী আছে 12 বিঘাটো লিজত আছে এইটো দিয়া আছে অলৰেডি তাৰ এতিয়ালৈকে আমি পইচা পোৱা নাই সেইটো আমাৰ দুখৰ কথা কিন্তু আমি নাজানো তেওঁ কেনেধৰণৰ এগ্ৰিমেণ্ট কৰিছে কিন্তু এগ্ৰিমেণ্ট তেওঁ বহুত কোৱাৰ পিছত আমাৰ যোৱা কাউন্সিলত দিছে আমি সব ফালে আমি চাইছো বিশ্ববৰ কামত আমি সন্তুষ্ট নহয় আমাৰ নৰ্থ ইষ্ট ডাইচিছৰ কোনো মানুহ সন্তুষ্ট নহয় আৰু তেওঁক যোনে প্ৰশ্ন কৰে তাকে তেওঁ বাহিৰ কৰে দিয়ে যোনে প্ৰশ্ন কৰে তাক বাহিৰ কৰে তো আমি এইটো আপোনালোকৰ ৰাজত মানে আগত ৰাখিব বিচাৰিছো যিটো আমাৰ মাটি বাৰী সম্পদবোৰ যে আমি সুৰক্ষিত কৰিব বিচাৰিছো সুৰক্ষিত কৰিব 27 বিঘা মাটিটো আমাৰ থাকক 12 বিঘা মাটিটো লিজত থাকক আমাৰ ক'বলৈ একো নাই কিন্তু আৰু পুনৰ যেন মাটি বিক্ৰী নহয় তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছো আৰু সেই প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ ওপৰত তেওঁ একশ্যন লৈছে কাৰোবাক টাৰ্মিনেশ্যন কৰিছে ছাছপেণ্ড কৰিছে ভয় খুৱাইছে যে এনেকৈ কৰিব তো গতিকে চাবুৱাৰ বিষয়ে ইমানেই চাবুৱাটো আমাৰ ইতিমধ্যে বন্ধ হৈ আছে লগতে মই ক'ব বিচাৰিছোঁ এই সময়ত আপোনালোকক বন্ধুসকল আপোনালোকে জানে যে আমাৰ পুৰণি অনুষ্ঠান চাবুৱাত যিটো হস্পিটেল তাৰ পৰা এটা আকৌ ব্ৰাঞ্চ হ'ল তিনিচুকীয়া চেণ্ট লুক হস্পিটেল তিনিচুকীয়া আৰু তাৰ লগতে তাতে আমি নাৰ্ছিং স্কুলো আছে যিটো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰ্ড আছে আছাম নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰ্ড আছে আৰু সেই হস্পিটেলটো আৰু নাৰ্ছিং স্কুলটো হস্পিটেল ইতিমধ্যে সেইটো শেষ কৰিলে বিশ্ববৰ আণ্ডাৰত তেওঁৰ ভনীক তাত বহাই পেলাই তেওঁলোকে সম্পূৰ্ণৰূপে শেষ কৰিলে হা